আছিল। এই 7 নম্বৰ ফৰ্মখনত আপুনি সই মাৰিছিলে নে? হয় কৰিছো। আপুনি কৰিছিল? হয় মই কৰিছো। আপুনি যে সই মাৰিছে এতিয়া মানুহবিলাক ইয়াত আছে নে নাই? মইতো নাজানো, মই অফিচৰ পৰা লগাইছিল ঘৰত আহি অফিচৰ লগাই পৰা কোনে লগাইছে? নাজানো, অফিচত মণ্ডলৰ পৰা লগাইছিল। বিজেপি মণ্ডলৰ পৰা। বিজয় মণ্ডলত লগাইছিল। মানুহজনৰ নাম কি আছিল? মানুহজনৰ নাম নাজানো। আপুনি অহা আপুনি নাই। কোন দলৰ? আপুনি কোন দলৰ? মই বিজেপিৰ বিজেপি কোন বড়ো দিছে? মণ্ডলৰ ছেক্ৰেটাৰী, জেনেৰেল ছেক্ৰেটাৰী। আপুনিতো জানে মানুহকেইটা জীয়াই আছে বৰ্তমান, আছে নে নাই? মইতো নাজানো কেইটামত আছে না নাছে, এইবিলাকতো মই ফুৰিব যোৱা নাই। চিগনেচাৰটো আপুনি মাৰিছে। মাৰিছে মই, কিন্তু মইতো নাজানো না, ঘৰত কাৰো ঘৰত যোৱা নাই না। না মই বুজিছো মানে ইয়াতে আছে। আছে জীয়াই আছে। জীয়াই আছে। কেনেদৰে যে মানে সই মাৰিছিলে? সেইটো নাজানো, ফৰ্মত মই পৰা নাই না, সেইটো ফৰ্ম পৰিলেহে মই গম পাম। সেইটো পৰা নাই, এতিয়া আহিছে, আহি পেলাই কৈছে যে মই যিহেতু মণ্ডলৰ এটা ছেক্ৰেটাৰী, মণ্ডলৰ ছেক্ৰেটাৰী মই আহিছিল, আগতো আহিছিল, ছাৰে আহি কৈছে যে সই লাগে, মই সই দিওঁ। সেইটোতো নাজানো যে এই কাৰণে যে সইটো লৈছে মোৰ কাৰণে, সেইটো মই নাজানো। এইটো ধৰে নহয়। হয়, এতিয়া হয়, বিপদত হয়। এতিয়া মানুহকেইটাক সহায় কৰিব নাই আপুনি? হ্যাঁ, কৰিম। সহায় কৰিব। কৰিম।